মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি ক্লাছ 9-ৰ অতি ইম্পৰ্টেণ্ট এটা কুৱেশ্যন, যিটো নেকি এইবুলি এক্সামত আহিবই। এইটো হৈছে প্ৰমাণ কৰা যে চক্ৰীয় চতুৰ্ভুজৰ প্ৰতিযোগ বিপৰীত কোণৰ সমষ্টি 180 ডিগ্ৰী। এইটো এনেকুৱা ৰিলেটেড আৰু এটা কুৱেশ্যন আছে, যেনেকুৱা ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী। তে সেইটো ভিডিঅ'ৰ যিটো লিংক আছে সেইটো ইয়াত ডেছক্ৰিপশ্যনত দি দিম, তো সেইটো চাব পাৰা, সেইটো ইম্পৰ্টেণ্ট আছে। এইটো হৈছে প্ৰমাণ কৰা যে চক্ৰীয় চতুৰ্ভুজৰ প্ৰতিযোগ বিপৰীত কোণৰ সমষ্টি 180 ডিগ্ৰী। প্ৰথমতে জানিব লাগিব যে চক্ৰীয় চতুৰ্ভুজ মানে কি। চক্ৰীয় চতুৰ্ভুজ মানে এটা বৃত্ত থাকিব, সেই বৃত্তৰ চাৰিওপিনে তোমাৰ এটা চতুৰ্ভুজ থাকিব। তো সাপোজ এটা চতুৰ্ভুজ মই আঁকি লওঁ। তো এইবিলাক যে আঁকিছো এটা বৃত্তৰ, এইবিলাক হল এটা এটাকে জ্যা। এই জ্যাবিলাক তোমাৰ এই বৃত্তটো এটা কি কৰিছে, চতুৰ্ভুজ ফৰ্মেশ্যন কৰিছে। এই চতুৰ্ভুজত তোমাক প্ৰমাণ কৰিব দিছে যে এই এ কোণটো আৰু এই ডি কোণটো যদি যোগ কৰা কিমান ডিগ্ৰী হ'ব লাগিব, 180 ডিগ্ৰী। আৰু বি কোণটো আৰু চি কোণটো যদি যোগ কৰা কিমান হ'ব লাগিব, 180 ডিগ্ৰী। তো প্ৰথমতে এক কাম কৰা, তুমি ডায়াগোনাল আঁকি দিয়া। এনেকে ডায়াগোনাল আঁকি দিয়া। তো এইবার এই প্রত্যেকটা কোণকে তুমি কিছুমান নাম দিয়া। সাপোজ এটা 1, এটা 2, এটা 3, এটা 4, এটা 5, এটা 6, এটা 7, এটা 8, এনেকে নামকৰণ কৰিলো। তো প্ৰথমত এটা এইটো অংক কৰিবলৈ হলে এটা উপপাদ্য তুমি জানিব লাগিব। সেই নিয়মটো হল এইটো যে একে বৃত্তাংশত অৱস্থিত কোণবিলাক সমান। তো একে বৃত্তাংশত মানে বৃত্তাংশবিলাক কেনেকে হয়, এটা জ্যাহে এটা বৃত্তাংশত সৃষ্টি কৰে। তো প্রথমত তুমি লক্ষ্য করা এ বি জ্যার কথাটা লক্ষ্য করা। তো এ বি যদি লক্ষ্য করা একদম সন্মুখান্মুখী, এইখিনি এটা ভাগ হব। আর ইয়াতে তোমার ইয়ার সন্মুখত কি কি হব পাৰে, প্রথমত হব এ সি বি, আৰু এটা হব পাৰে কি বি ডি এ। যদি তুমি এ বি ধৰা তেনেহলে কি কি পাব লাগিছে, ইয়াতে 5 আৰু 8 আহিব লাগিছে। তো এই হিচাপত যদি কৰা কি হব, তুমি লিখিব লাগিব এইটো সলিউশন। লিখা এনেকে ডাইরেক্টলি চিত্ৰৰ পৰা তুমি লিখিব পাৰা যে যিহেতু একে বৃত্তাংশত অৱস্থিত কোণবোৰ পৰস্পৰ সমান, এটাকে এ বি জ্যা সাপেক্ষে। যদি এ বি জ্যা সাপেক্ষে ধৰা তেনেহলে কি হব, এ বিৰ সন্মুখত হিচাপত কি কি আহিব, 8 আৰু 5 আহিব। টেনচন আহিব কিমান, জ্যা সাপেক্ষে 5 ইকুৱেল টু এংগেল 8। তো সেইদৰে এবার তুমি এ বি হিসাবে ললা, তুমি ললা এ সি, এবার তোমার ইচ্ছা মতো তুমি লব পারো। এবার কি লওয়া, এ বি লইছো, এবার বিডি লওয়া। বিডি সাপেক্ষে কি হব, বি সাপেক্ষে এই দুটা বাদ যাব, মানে 1 আৰু 7 হব। কি হব তেনেহলে এংগেল 1 ইকুৱেল টু এংগেল 7। এইবিলাকৰ কিছুমান ইকুৱেশ্যন নাম্বাৰ দিয়া। সাপোজ এইটো 1 নম্বৰ সমীকৰণ, এইটো 2 নম্বৰ সমীকৰণ। তাৰপিছত তুমি লবা সিডি সাপেক্ষে, যদি লোৱা তেনেহলে কি হব, সিডিৰ সন্মুখত এই দুটা বাদ যাব, এইটো আৰু এইটো, মানে এই দুটা বাদ টোটালি কেনসেল হব, এই 2 আৰু 4। এংগেল 2 ইকুৱেল টু এংগেল 4। এটা কি নম্বৰ হল, 3 নম্বৰ। এবার যদি তুমি লোৱা সিডি গল, এবার হবো এসি। এসি সাপেক্ষে যদি কোৱা তেনেহলে এসিৰ সন্মুখত আহা এই দুটা বাদ যাব, মানে 3 আৰু 6 হব। এংগেল 3 ইকুৱেল টু এংগেল 6। দেখি আহিব 4 নম্বৰ। এতিয়া এই 4টা কোণ যোগ কৰা, এংগেল এ প্লাস এংগেল বি প্লাস এংগেল সি প্লাস এংগেল ডি ইকুৱেল টু 360 ডিগ্ৰী।
360 ডিগ্রি। তো এইবার প্রত্যেকটা কোণ কিন্তু দুটা খণ্ডত বিভক্ত হৈ আছে। এই এ কোণটো যদি কোৱা হয় তেনেহ'লে 1 নম্বৰ কোণ আছে আৰু 2 নম্বৰ কোণ, এই দুটা প্লাছ কৰিব লাগিব। যদি লিখা 1 প্লাছ 2 প্লাছ, এবার বি কোণ যদি লিখা তেনেহ'লে আহিব 3 প্লাছ 4, 3 প্লাছ 4 প্লাছ, তাৰপিছত যদি ডি চি কোণৰ কথা কোৱা তেনেহ'লে আহিব 8 প্লাছ 7, 8 প্লাছ 7। এবার যদি তুমি ডি কোণৰ কথা কোৱা, ডি কোণ গ'লে কি আহিব 6 প্লাছ 5, মানে 5 প্লাছ 6, 5 প্লাছ 6 ইকুৱেল টু কিমান আহিব 360। এবার তুমি রিপ্লেসমেন্ট কৰিব লাগিব যে কোনটো কাৰ সমান। এটা যেহেতু গোটেইকেইটা মই ওলাই দিছো, এটা 5 ইকুৱেল টু 8, 1 ইকুৱেল টু 7। তুমি লক্ষ্য ৰাখিব লাগিব যাতে এ কোণ আৰু ডি কোণ প্লাছ কৰিলে কিমান আহে 180 আহে, আৰু বি কোণ আৰু সি কোণ প্লাছ কৰিলে যাতে 180 আহে। তো তুমি যিকোনো এটা ফাৰ্ষ্ট প্ৰুভ কৰিব লাগিব, নেক্সট অটোমেটিক মিলাই যাব। তো প্ৰথমত তুমি 1 আৰু 2 তে আছে, এবার তুমি এইটো আমি চেষ্টা কৰা, এটা কেনেকৈ আহে যে রিপ্লেসমেন্ট এনেকৈ কৰিবা। এবার চোৱা 1 ইকুৱেল টু কিন্তু 7, তুমি 1টো তো ঠিকই ৰাখিব লাগিব, 7টা রিপ্লেস কৰি দিয়া। এতে কি কৈছে 1 ইকুৱেল টু 7, তো য'ত 7 আছে তাতে 1 বহাব পাৰা, আৰু কৈছে তোমাক 2 ইকুৱেল টু 4, য'ত 4 আছে তাতে কি বহাব পাৰা 2 বহাব পাৰা। তো বহাই দিয়াচোন 1 প্লাছ 2 প্লাছ, এবার 3 ক'ত আছে 3 ইজ ইকুৱেল টু 6, তো তুমি 3 জায়গাত কি লিখিব পাৰা 6 লিখিব পাৰা। তাৰপিছত 4 ইজ ইকুৱেল টু কি আছিল 4 ইজ ইকুৱেল টু আছিল 2, তো তুমি 4 জায়গাত 2 লিখিব পাৰা। লগতে 8 জায়গাত কি হ'ব 8 ইজ ইকুৱেল টু কি আছিল 5, 8 ইজ ইকুৱেল টু আছিল 5, হা। তো তুমি 8 জায়গাত কি লিখিব পাৰা 5 লিখিব পাৰা। লগতে এবার কি আছে 7 জায়গাত কি লিখিব পাৰা 1, 7 জায়গাত 1 আহিল। তাৰপিছত 5 জায়গাত 5 থাকক, আৰু 6 জায়গাত 6 থাকক, ইকুৱেল টু 360। তো হৈ গ'ল। এইবার তুমি লক্ষ্য কৰিছা প্রত্যেকটা কিন্তু ডাবল ডাবল আছে। তো এক কেটে আছে দুবার আছে, তো লিখা 2 এঙ্গেল 1। এবার 2 কেটে আছে দুইবার, তো লিখা 2 এঙ্গেল 2 প্লাস, এবার 6 কেবার আছে দুইবার, লিখা এঙ্গেল 6, 2 এঙ্গেল 6 প্লাস, এঙ্গেল 5 কেবার আছে দুইবার, তো লিখা 2 এঙ্গেল 5 ইকুয়াল টু 360। এবার লক্ষ্য কৰিছা গোটেইকেইটাৰ পৰা কিন্তু 2 কমন আহে, তো 2 লিখা, লিখি লিখা 1 প্লাস 2 প্লাস 6 প্লাস 5 ইকুয়াল টু 360। তো এইবার তিয়াতে পুরো নিয়ে আসে, ইফালে গেলে কি হবে হরণ হবে। কি হবে থাকিব এঙ্গেল 1 প্লাস এঙ্গেল 2 প্লাস এঙ্গেল 5 প্লাস এঙ্গেল 6 ইজ ইকুয়াল টু 360 ডিভাইডেড বাই 2। এটা কাটিলে কিমান হ'ব 180। তো এইবার এই 1 আৰু 2 প্লাস কৰিলে কিমান হ'ব 1 আৰু 2 প্লাস কৰিলে এ হ'ব, তো লিখা এঙ্গেল এ প্লাস এঙ্গেল, এবার এই দুটো প্লাস করা কৰিলে কি হ'ব ডি আহিব, তো ডি ইকুয়াল টু কিমান আহিব 180। তো এইটো প্রমাণ কৰিব দিছে, এইটো প্রমাণিত হল। তো সেইদৰে তুমি এইটো দেখাব পাৰা বি প্লাস সি ইজ ইকুয়াল টু কিমান আহিব 180 ডিগ্ৰী। তো ভিডিওটো ভাল লাগিলে লাইক কৰি